মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত হোৱা আলোচনাত GMDৰ স্যাটেলাইট টাউনশ্বিপ বাতিল কৰা আৰু ভোগ দখলকাৰী ৰাইজক পট্টা দিয়াৰ দাবী বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ পৰা প্ৰেছ বিজ্ঞপ্তিখন এইখন আপোনালোকক আগবঢ়ালো। প্ৰস্তাৱিত GMDৰ বৰদুৱাৰ স্যাটেলাইট প্ৰকল্প বাতিল আৰু উক্ত এলেকাৰ প্ৰতিটো ভূমিত বসবাস কৰি অহা 2100টা পৰিয়ালক পট্টা প্ৰদান দাবী সম্পৰ্কত আজি 6/6/2025 ইং তাৰিখ শুক্ৰবাৰে দিনৰ 12 বজাত অসম সচিবালয়ৰ কনফাৰেন্স হলত নগৰ উন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা আৰু বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ 42 জন কৰ্মকৰ্তাৰ মাজত মন্ত্ৰীৰ আহ্বান মৰ্মে এখন বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত মন্ত্ৰী ডাঙৰীয়াই যোৱা 26 মে 2025 ইং তাৰিখত অসমৰ মুখ্যমন্ত্ৰী আৰু DO হোৱা অৰ্থাৎ হোম এণ্ড আৰবান এফেয়াৰ্ছ যাক কয় তাৰ বিষয়ববীয়াৰ সৈতে হোৱা বৈঠকত 3খন টাউনশ্বিপ প্ৰকল্পৰ কাম হাতত লোৱা বুলি স্পষ্টভাৱে বৰদুৱাৰ ভূমিপত্তন দাবী সমিতিৰ সকলো কৰ্মকৰ্তাক জ্ঞাত কৰে। উক্ত 3খন টাউনশ্বিপৰ ভিতৰত জাগিৰোড ইণ্টিগ্ৰেটেড টাউনশ্বিপ প্ৰকল্প, কাহিলীপাৰাৰ 10 APBN টাউনশ্বিপ প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হোৱা বুলি মাননীয় মন্ত্ৰী মহোদয়ে আমাক জ্ঞাত কৰে। লগতে প্ৰস্তাৱিত বৰদুৱাৰ বাগান স্যাটেলাইট টাউনশ্বিপ প্ৰকল্পৰ কাম প্ৰাৰম্ভিক পৰ্যায়তে আছে বুলি তেখেতে স্পষ্টভাৱে আমাক জানিয়ে দিয়ে। ইয়াৰ পিছত উক্ত বৈঠকতে ভূমিপত্তন দাবী সমিতিক মন্ত্ৰী মহোদয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বৰদুৱাৰ বাগান ভূমি যিখিনি চৰকাৰীভাৱে ক্ৰয় কৰি ল'ম বুলি ভাবিছে বা লৈছে সেই পট্টা দিয়াৰ কাম তেখেত যুগুত কৰিম বুলি কৈছে। তাত আমাৰ যিখিনি জনজাতীয় বা অন্যান্য জনগোষ্ঠীৰ মানুহে এক দীঘলীয়া সময় ধৰি প্ৰতিটো ভূমিত বসবাস কৰি আছে তেখেতসকলক পট্টা দিব। একে সময়তে যিহেতু চৰকাৰীভাৱে চাহ বাগানৰ ভূমি ক্ৰয় কৰা হ'ব এইখিনি আপোনালোকে শুনিব। আমাক যিহেতু তেখেতে কিনি দিব, কিনি লৈহে আমাক দিব, একুইজিশ্যন বুলিও ক'ব পাৰে আপোনালোকে। সেয়েহে উক্ত জনজাতি এলেকাত স্যাটেলাইট টাউনশ্বিপ সদৃশ এক উন্নয়ন কৰিব তেখেতসকলে বিচাৰিছে, যি কথাটোৰ আমি বিৰোধিতা কৰি আছো। কাৰণ যিসকল লোকে তাৰ বাদেও যিসকল লোকে 15-20 বিঘাতকৈ অধিক ভূমি বেদখলভাৱে অধিগ্ৰহণ কৰি আছে বা ভোগ দখল কৰি আছে বুলি ভাবিছে তেখেতসকলক উক্ত ভূমিত প্ৰত্যক্ষভাৱে পট্টা দিয়াত অসুবিধা আছে বুলি মাননীয় মন্ত্ৰী মহোদয়ে আমাক স্পষ্টকৈ জনায়। সেই এলেকাৰ ৰায়ত আৰু ইয়াৰ বিপৰীতে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিয়ে পুৰুষ মহিলা সহ 42 জন প্ৰতিনিধিয়ে স্পষ্টকৈ নিম্নোক্ত দাবীকেইটা আমি আপোনালোকক জনাওঁ আৰু যিটো দাবী আমি কাটি দি আহিছিলোঁ। তেখেতে কোৱাৰ পিছত তেখেতৰ বক্তব্যৰ পিছত আমি মত বিনিময় কৰিছিলোঁ আৰু সেই মত বিনিময়ৰ সময়তে তেখেতৰ লগত আকৌ এখন আমি যুটীয়া সংবাদমেল পাতিছিলোঁ। সেই যুটীয়া সংবাদমেলত আমাৰ ক'ব লগা কেইটামান দাবী স্পষ্টকৈ কৈছোঁ। এই দাবীকেইটা আমাৰ এক, প্ৰস্তাৱিত বৰদুৱাৰ বাগান স্যাটেলাইট টাউনশ্বিপ প্ৰকল্প সম্পৰ্কত 3খন ৰাজহ গাঁৱৰ 2100 পৰিয়াল উচ্ছেদ হোৱাৰ আশংকা কৰিছোঁ। কাৰণ তেখেতে কৈছে যে টাউনশ্বিপ ইতিমধ্যে হৈ গৈছে। তেখেত কৈছে ইনিচিয়েল প্ৰচেষ্টা, ইনিচিয়েল আছে, দুখনটা কাম আপোনালোকে চলি আছে গমেই পায়। জাগিৰোড যিখন ইণ্টিগ্ৰেটেড টাউনশ্বিপ প্ৰকল্প তাত আপোনাৰ ছেমি কণ্ডাক্টৰ হৈ আছে। আকৌ APBN যিখন 10 APBN কাহিলীপাৰাত তাতো আপোনাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু আমাৰ ইয়াত ইনিচিয়েল বুলি কৈছে। ইনিচিয়েল মানে কি? এই ঘৰ আৰম্ভ কৰাৰ আগতে খুঁটা পুতে যেনেকে সেইখিনিকেতো ইনিচিয়েল ক'লে, অৰ্থাৎ আমাৰ বৰদুৱাৰ বাগানত টাউনশ্বিপ হ'বই, তাৰো নামটো হ'ল স্যাটেলাইট টাউনশ্বিপ। এই স্যাটেলাইট শব্দটো আমি সুধিছিলোঁ, হোৱাট ইজ স্যাটেলাইট। 2, কোনো ক্ষেত্ৰতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক ভংগ কৰি প্ৰস্তাৱিত স্যাটেলাইট টাউনশ্বিপ প্ৰকল্প স্থাপন কৰিবলৈ ভূমিপত্তন দাবী সমিতিয়ে অনুমতি দিব নোৱাৰে আৰু আমি নিদিওঁ বুলি আমি কৈছোঁ। কাৰণ সেইটো হ'ব GMDA। টাউনশ্বিপ ক'ত হয়, মেট্ৰপলিটান চিটি ক'ত হয় আপোনালোকে জানে, আপোনালোকে সাংবাদিক হয়, আমাৰতো যথেষ্ট খবৰ আছে, তথ্য আছে। যদি তাত হয় তেতিয়াহ'লে আমাৰ বেল এণ্ড ব্লক ভাঙি যাব। সাংবিধানিক যিটো ৰক্ষা কৱচ, যি আৱেষ্টনী, সেই আৱেষ্টনী টুকুৰ টুকুৰ হৈ যাব।
আৰু লগে লগে আমাৰ ভূমিৰ অধিকাৰ, আমাৰ যিটো মানুহৰ ডেমক্ৰেচি বুলি কয়, সেইবিলাক টুকুৰ টুকুৰ হ'ব। লগে লগে আমাৰ অহা যি আন্দোলন হৈ আছে, অহা সময়ত যি প্ৰস্তাৱিত 6 এপ্ৰিল, সেইটো এক বাতুলতালৈকে প্ৰশাসনলৈকে পৰিৱৰ্তন হ'ব। 2001 পৰিয়ালৰ কেৱল মাত্ৰ অস্থায়ী ৰাজনীতি সকলোকে পত্তা দিলে নহ'ব। মই আপোনালোকে এই কথাখিনি জনাওঁ, এই কথাখিনি আপোনালোকে সকলোৱে ভালদৰে শুনিব। আমি যি 2100 পৰিয়াল বুলি কৈ আছো, আচলতে 2100 পৰিয়াল নহয়, প্ৰায় 5000 পৰিয়াল, প্ৰায় 5000 পৰিয়াল, বেছিও হ'ব পাৰে। কাৰণ ইয়াত শান্তিপুৰ বুলি এটা এলেকা আছে, য'ত 500 বিঘা, সেই তেতিয়া ইকুইজিশ্যন কৰাছে, ৰিকুইজিশ্যন কৰাছে, নট ইকুইজিশ্যন, সেইখিনিৰ কাম হোৱা নাই, একেই আছে। লাদুগুৰি বুলি এখন আমাৰ জনজাতি গাঁও আছে, তাৰ ওচৰে পাজৰে আকৌ নতুন চিমিন আছে, সেই মাটিবিলাকো হোৱা নাই। নতুন চিমিনাৰ ভালেখিনি মাটি হৈছে বাৰু, কিন্তু তাৰ ওচৰে ওচৰে আছে। আকৌ ৰঙামাটি বুলি আছে, এক বিশাল এলেকা, যি মানুহখিনি আমাৰ লগত অহৰহ যোগাযোগ কৰি আছে, কিন্তু তেখেতসকলৰ পৰিয়াল আৰু জনসংখ্যা আমি ইয়াত এড কৰা নাই। সেইফালৰ পৰা গ'লে 20,000তকৈ বেছি মানুহ হ'ব। এই 20,000তকৈ বেছি এই মানুহবিলাকৰ যি কাগজ আছে, সেই মানুহবিলাকৰ 600 মানুহৰহে ৰায়তী আছে। যি কৈছে আমি 2100, তাৰ ভিতৰত 600 মানুহৰহে ৰায়তী আছে। আৰু তেখেতসকলক যোগ দিলেও সেই 600 মানুহৰহে ৰায়তী আছে। এই মানুহখিনি অৰ্থাৎ 5,000তকৈ বেছি পৰিয়াল, জনসংখ্যা ধৰিলে প্ৰায় 20,000তকৈ বেছি গুচি যাব। এইসকলৰ মাত্ৰ 600 পৰিয়ালৰ ৰায়তী আছে, যাক অস্থায়ী ৰায়তী বুলি কোৱা হয়। অস্থায়ী ৰায়তী, তাৰে কিছু আবণ্টিত ভূমি আছে, এইবিলাক আপোনালোকে পিছত জানিব। গতিকে অকল 600 মানুহক পট্টা দিলে নহ'ব। আমাক যিসকল আপোনাৰ তাত ভোগ দখল কৰি আছে, কাৰণ সেই ভোগ দখল মই আগতে কৈছো, আপোনালোকক আজিও কওঁ যে 1861 চনত যেতিয়া আপোনাৰ সেই বাগানখন এনডি চাহাবে লয়, বৰদুৱাৰ টি এণ্ড টিম্বাৰ, তাৰ আগতেই আমাৰ পকাবাম আছে, দেওপানী আছে, জাৰাপাতা আছে, এই গাড়ীলিক আছে, এই গোটেই এলেকাৰ মানুহবিলাকে আপোনাৰ বাস কৰি আছিল, বসবাস কৰি আছিল।